अस्सलामु अलैकुम रहमतुल्लाहि व बरकातुहू। बिस्मिल्लाहिर्रहमानिर्रहीम। अल्हम्दुलिल्लाह नहमदुहु व नस्तईनुहु व नस्तगफिरुहु व नऊज़ु बिल्लाहि मिन शुरूरि अनफुसिना व मिन सय्यिआति अमालिना। मन यहदिहिल्लाहु फला मुदिल्ल लहु व मन युद्लिल फला हादिय लहु व अशहदु अन ला इलाहा इल्लल्लाहु वहदहु ला शरीका लहु व अशहदु अन्ना मुहम्मदन अब्दुहु व रसूलुहु। या अय्युहल्लज़ीना आमनुत्तक़ुल्लाहा हक़्क़ तुक़ातिहि व ला तमूतुन्ना इल्ला व अंतुम मुस्लिमून। रब्बि इश्रह ली सद्री व यस्सिर ली अम्री वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बि यस्सिर व ला तुअस्सिर व तम्मिम बिल खैर। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এৰানি আলোচনাৰ আজিৰ বিষয়বস্তু মহিলাৰ কৰণীয় কেইটামান শ্ৰেষ্ঠ আমল। মেৰাজ যাত্ৰাত যাওঁতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জান্নাত আৰু জাহান্নাম দেখুওৱা হৈছিল। তেখেতে জাহান্নামত অধিক সংখ্যক মহিলা দেখা পাই মহিলাসকলক বেছিকৈ সাদাকা কৰাৰ পৰামৰ্শ দিছিল। আনহাতে তিৰমিজি গ্ৰন্থৰ 3254 নম্বৰ হদিছত উল্লেখ আছে যে যি স্ত্ৰীয়ে দৈনিক 5 ওয়াক্ত নামাজ আদায় কৰে, ৰমজান মাহৰ ৰোজা ৰাখে, লজ্জাস্থানৰ হেফাজত কৰে আৰু স্বামীৰ আনুগত্য কৰে, তেনে স্ত্ৰীয়ে নিজে ইচ্ছা কৰা দৰজাৰে জান্নাতত প্ৰৱেশ কৰিব। অৰ্থাৎ উক্ত হদিছত বৰ্ণিত আমলসমূহ কৰিলে জান্নাত লাভ কৰাটো নিশ্চিতই নহয়, বৰং নিজে ইচ্ছা কৰা দৰজাৰে জান্নাতত প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ। মহিলাই জান্নাত লাভ কৰাৰ বাবে কিমান এক ডাঙৰ সুবিধা। কুৰানুল কৰিমত আল্লাহ ৰাব্বুল আলামিনে দুগৰাকী মহিলাৰ দৃষ্টান্ত দিছে। এগৰাকী হৈছে ফিৰাউনৰ স্ত্ৰী আসিয়া আৰু আনগৰাকী ঈসা আলাইহিস সালামৰ মাক মৰিয়ম। এওঁলোকৰ দৰে তথা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নীগণৰ দৰে হ'বলৈ হ'লে আজিৰ যুগৰ সকলো প্ৰেক্ষাপট আগত ৰাখি মহিলাসকলে হদিছত উল্লেখ কৰা আমলৰ সৈতে আৰু কেইটামান আমল কৰিলে ইনশাআল্লাহ আখিৰাতৰ দিনা সফল হ'ব পাৰিব। মনত ৰখা দৰকাৰ, সকলো আমল কৰাৰ আগতে মহিলাগৰাকী ইমানদাৰ হ'ব লাগিব। ইমান থকাটো এজন মুছলমানৰ পূৰ্ব চৰ্ত। ইমান থাকিলেহে আমলে কাম কৰিব। উপৰোক্ত হদিছত মহিলাই যি 4টা ইবাদত কৰাৰ উল্লেখ আছে তাৰে প্ৰথমটো হ'ল 5 ওয়াক্ত সালাত ভালদৰে আদায় কৰা। আমাৰ মহিলাসকলৰ এটা সমস্যা হ'ল সময়মতে নামাজ আদায় নকৰা। পুৰুষে জামাতত সালাত আদায় কৰে বাবে তেওঁলোকৰ নামাজৰ প্ৰতি এটা গুৰুত্ব থাকে, এটা ধ্যান থাকে, কিন্তু মহিলাসকলে নানা কাৰণত নামাজ আদায় কৰাত পলম কৰে। উদাহৰণস্বৰূপে কিছু সংখ্যক মহিলাৰ মাজত প্ৰচলিত এক ভুল মাসালা হ'ল মছজিদত পুৰুষে জামাতত নামাজ আদায় কৰাৰ পিছতহে মহিলাই নামাজ আদায় কৰিব লাগে। আজানৰ আগতে তেওঁলোকে নামাজ পঢ়িব নোৱাৰে ইত্যাদি ধৰণৰ ভুল ধাৰণাৰ বাবে বহু মহিলাই নামাজ পলমকৈ আদায় কৰে। এনেদৰে নামাজ আদায় কৰাত পলম কৰোঁতে কৰোঁতে গৃহস্থলী কাম কৰি গা পা ধুই জোহৰৰ নামাজ পঢ়োঁতে আখিৰি ওয়াক্ত হৈ গৈ বা ওয়াক্ত শেষ হ'বলৈ হয়। ঘৰুৱা কাম পিছলৈ থৈ আল্লাহৰ ইবাদতক অগ্ৰাধিকাৰ দিব লাগে। সেয়ে মহিলাসকলে নামাজৰ সময় হোৱাৰ লগে লগে আদায় কৰিব লাগে। আজানলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই বা মছজিদত জামাত হোৱালৈ অপেক্ষা কৰাৰো প্ৰয়োজন নাই। মাথো চাব লাগে নামাজৰ সময় হৈছে নে নাই। সময় হোৱাৰ লগে লগে নামাজ আদায় কৰা উচিত। নামাজৰ লগত আমাৰ মহিলাসকলৰ আন এক সমস্যা হ'ল পলম হোৱাৰ বাবে লৰালৰিকৈ নামাজ আদায় কৰা, অস্থিৰ হোৱা বা হুলস্থুল কৰি নামাজ আদায় কৰা। মনত ৰখা দৰকাৰ, যাৰ নামাজ যিমান ধীৰে সুস্থিৰে হয় তেওঁ সিমানে ভাল মুত্তাকি, নামাজি আৰু পৰহেজগাৰ। গতিকে নামাজ সদায় লাহে ধীৰে আদায় কৰিব লাগে। ৰুকু আৰু সিজদাৰ তসবিহসমূহ ধীৰে ধীৰে সম্পূৰ্ণকৈ স্পষ্টভাৱে ক'ব লাগে। নামাজৰ প্ৰত্যেকটো ৰুকন খুব ধীৰে সুস্থিৰে আদায় কৰিব লাগে। ইনশাআল্লাহ তেতিয়াহে নামাজ ভালভাৱে আদায় হ'ব। নামাজ ঠিক হোৱা মানে ইছলামৰ মূল কাম ঠিক হোৱা। ইছলামৰ মূল স্তম্ভ হ'ল নামাজ। যাৰ নামাজ ঠিক নহয় তাৰ একোৱে ঠিক নাই। সেইকাৰণে নামাজ সময়মতে ধীৰে সুস্থিৰে আদায় কৰা প্ৰয়োজন।
বহু মহিলা আছে গৃহস্থলী কাম শেষ কৰি সকলোকে খুৱাই মেলি গা পা ধুই নামাজ আদায় কৰিব যায়। এয়া ঠিক নহয়, কাৰণ এনে কৰিব গ'লে জোহৰৰ নামাজ আদায় কৰাত বহুতো পলম হয়। নামাজ পলমকৈ বা আখেৰী বক্তত আদায় কৰিলে আমল নামাত নামাজ একেবাৰে নিকৃষ্ট হিচাপে অন্তৰ্ভুক্ত হ'ব। সেয়ে নামাজৰ সময় হোৱাৰ লগে লগে আদায় কৰাটো জৰুৰী। সেই বুলিয়েই ৰন্ধা বঢ়া কথা মনত লৈ মূৰত ৰাখি নামাজত থিয় হ'ব নালাগে। গোচল ফৰজ নহ'লে নামাজৰ সময় হোৱাৰ লগে লগে অজু কৰিয়ে নামাজত থিয় দিব লাগে আৰু তাৰপিছতহে ৰন্ধা বেলা। নামাজত মহিলাসকলে লক্ষ্য কৰিব লগা আন এক গুৰুত্বপূৰ্ণ বিষয় হ'ল সমগ্ৰ শৰীৰ ঢাকি লোৱাটো। সাধাৰণতে দেখা যায় অধিকাংশ মহিলাই শাৰী পিন্ধি নামাজ পঢ়ে। এনেদৰে পঢ়োঁতে কিলাকুটিৰ পৰা হাত ওলাই থাকে বা পেট পিঠি চুলি আদি ওলাই থাকে। শাৰী পিন্ধিলেও যে উৰ্ণা এখন লৈ নিজকে ঢাকি ল'ব লাগে সেয়া নজনাৰ দুখত হয়তো হাত চুলি পিঠি আদি ওলাই থাকে। এনেদৰে উন্মুক্ত হৈ নামাজ পঢ়িলে মহিলাৰ নামাজ নহয়। নামাজ আদায় কৰোঁতে মুখমণ্ডল, হাতৰ সৰুগাঁঠিৰ পৰা হাত আৰু ভৰিৰ পতা বাদে শৰীৰৰ বাকী সকলো অংশ ঢাকি ল'ব লাগে, অন্যথা নামাজ নহ'ব। সেয়ে নামাজ আদায় কৰা সম্পৰ্কে মন কৰিব লগা 3টা গুৰুত্বপূৰ্ণ দিশ হ'ল কাম শেষ কৰি গোচল কৰি নামাজ পঢ়িম বুলি ভাবি নাথাকি সময় হ'লেই নামাজ আদায় কৰা আৰু গোচল ফৰজ নহ'লে অজু কৰিয়ে সময়মতে নামাজ আদায় কৰা। দ্বিতীয়তে নামাজ ধীৰে স্থিৰে আদায় কৰা আৰু তৃতীয়তে চতৰ সম্পূৰ্ণৰূপে ঢাকি নামাজ আদায় কৰা। শাৰী পিন্ধিও নামাজ আদায় কৰিব পাৰে, কিন্তু এখন উৰ্ণাৰে শৰীৰৰ সকলো অংশ ঢাকি লোৱা উচিত। হদিছৰ দ্বিতীয় আমল হ'ল ৰমজান মাহৰ ৰোজা ৰখা। প্ৰতিজন সাবালক মুছলমানে ৰমজান মাহৰ ৰোজা পালন কৰাটো বাধ্যতামূলক। মহান আল্লাহে কুৰানুল মজিদৰ সূৰা বাকাৰাৰ 185 নম্বৰ আয়াতত কৈছে, যিসকলে ৰমজান মাহ পায় তেওঁলোকে যেন এই মাহৰ সম্পূৰ্ণ ৰোজা আদায় কৰে। ইয়াৰ লগতে আয়ামে বীজৰ 3টা ৰোজা, সোমবাৰ বৃহস্পতিবাৰ ৰোজা ৰখাৰ চেষ্টাও কৰিব লাগে। ৰমজান মাহৰ বাদে আন নফল ৰোজা ইবাদত আদি কৰিলে স্বামীৰ অনুমতি লোৱাটো প্ৰয়োজন। অনুমতি অবিহনে কৰা অনুচিত। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে মহিলাসকলক নফল ইবাদতৰ বাবে বিশেষভাৱে উপদেশ দিছে। হদিছৰ তৃতীয় আমল হ'ল লজ্জাস্থানৰ হেফাজত কৰা, চৰিত্ৰৰ হেফাজত কৰা। আজিকালি ঘৰে ঘৰে পৰকীয়া, ঘৰে ঘৰে অশান্তি, স্বামীৰ আন মহিলাৰ লগত অবৈধ সম্পৰ্ক, স্ত্ৰীৰ পৰপুৰুষৰ লগত হাৰাম সম্পৰ্ক, ফেচবুক, হোৱাটছআপ আদি বিভিন্ন মাধ্যমৰ যোগেদি এই হাৰাম সম্পৰ্কৰ সৃষ্টি হয়। এনে হাৰাম সম্পৰ্কই স্বামী স্ত্ৰীৰ মাজত বিবাহ বিচ্ছেদো ঘটায়, যিটো শয়তানৰ বাবে আটাইতকৈ ডাঙৰ সফলতা। গতিকে এগৰাকী মহিলাই নিজৰ ইজ্জত, নিজৰ সম্ভ্ৰমক হেফাজতত ৰাখিবৰ বাবে সৰ্বাত্মক চেষ্টা কৰিব লাগে। কোনোপধ্যে আঁচোৰ লাগিবলৈ এৰি দিব নালাগে। ইয়াৰ বাবে ফেচবুক, টুইটাৰ, ইউটিউব বা আন কোনো মাধ্যম যদি দায়ী হয় বা দায়ী বুলি ভাবে তেন্তে সেই মাধ্যমৰ পৰা আঁতৰি আহিব লাগে। হদিছৰ চতুৰ্থ আমল হ'ল স্বামীৰ আনুগত্য কৰা। বৰ্তমানৰ প্ৰেক্ষাপটত স্বামীৰ আনুগত্য কৰাটো বহু মহিলাৰ বাবে এক কঠিন কাম। তেওঁলোকে সকলো আমল কৰিবলৈ ইমানটি হ'লেও স্বামীৰ আনুগত্য কৰাৰ ক্ষেত্ৰত থমকি ৰয়। তেতিয়া অধিকাৰৰ প্ৰশ্ন আহে। পুৰুষসকলে আকৌ এনে কথা শুনি বেছ আমেজ পায়, শুনাৰ বাবে যথেষ্ট আগ্ৰহো কৰে। ভাইসকল, আমি সকলোৱে আনৰ হদিছ জানিব বিচাৰোঁ, আনৰ মাছালা জানিব বিচাৰোঁ, কিন্তু নিজৰটোৰ প্ৰতি কোনো গুৰুত্ব নিদিওঁ। আজিৰ পৰিস্থিতিত তথাকথিত ব্যক্তি স্বাধীনতাৰ সীমা পাৰ হৈ গৈ মানুহক এনে এক পৰ্যায়লৈ নিছে যে মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্কবিলাক আগৰ দৰে নোহোৱা হৈছে। বৰ্তমান মানুহ খুব বেছি অধিকাৰ সচেতন হোৱাটো ভাল। কাৰোবাৰ অধিকাৰ নষ্ট হোৱা, কোনো লোক জুলুমৰ চিকাৰ হোৱাটো ইছলামে নিবিচাৰে। ইছলামে সকলোৰে স্বাধীনতাৰ কথা কয়, সকলোৰে স্বাধীনতা বিচাৰে। কিন্তু ইয়াৰো এটা সীমা আছে, সংজ্ঞা আছে। অধিকাৰ সচেতন হৈ বহু লোক আজি লেকামবিহীন হৈ পৰিছে, কোনেও কাকো মানিবলৈ ৰাজি নহয়। এটা পৰিয়ালৰ এজন কৰ্তা থাকে, স্বামী হ'ল কৰ্তা। পৰিয়াল পৰিচালনাত তেওঁৰ নেতৃত্ব, তেওঁৰ সিদ্ধান্ত, তেওঁৰ পৰামৰ্শ মানি লোৱাটো এগৰাকী জন্নতী আৰু নেককাৰ বিবাহিত মহিলাৰ পূৰ্ব চৰ্ত।
মানিবলৈ কষ্ট হ'ব পাৰে, তিতা লাগিব পাৰে, তথাপিও মানিব লাগিব, একমাত্ৰ আখিৰাতত সফল হোৱাৰ উদ্দেশ্যে। ইয়াৰ মানে এইটো নহয় যে ন্যায় অন্যায় বাছ বিচাৰ নকৰি স্বামীয়ে যি মন যায় তাকে কৰিলেও স্ত্ৰীয়ে সেয়া মানিব লাগিব। অন্যায় কৰিলে মানিবলৈ বাধ্য নহয়, অনাচাৰ অত্যাচাৰ কৰিলে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা মহিলাই কৰিব, সেয়া কৰাৰ অধিকাৰ আছে। পৰিয়ালত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ন্যায়সংগত কাৰণত স্বামীক মানি চলিব লাগিব, আনুগত্য কৰিব লাগিব। হদিছত উল্লেখিত এই 4টা আমলৰ বাদেও মহিলাসকলে কৰিব লগা আৰু 2টামান আমল আছে, যিকেইটা আমল কৰিলে ইনশাআল্লাহ তেওঁলোক সফল হ'ব পাৰিব। এইকেইটা আমল এনেধৰণৰ: সন্তান লালন পালন কৰা। সন্তান লালন পালন কৰি ডাঙৰ দীঘল কৰা স্বামীৰো দায়িত্ব আছে। সন্তানক যদি আল্লাহমুখী কৰি যাব পাৰে, আখিৰাতমুখী কৰি যাব পাৰে, আল্লাহৰ লগত পৰিচয় কৰাই যাব পাৰে, কোৰআন হাদিছৰ লগত পৰিচয় কৰাই যাব পাৰে, নামাজী বনাই যাব পাৰে, দিনদাৰ আৰু ভাল মানুহ বনাই যাব পাৰে, তেন্তে দুনিয়াত সোৱাবৰ এজোপা গছ ৰুই যোৱা হয়। কাৰণ 10জন মানুহক ৱাজ নচিহত কৰি আল্লাহৰ ৰাস্তাত অনাতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ল যদি নিজৰ সন্তানক নামাজী, দিনদাৰ, ইমানদাৰ, পरहेজগাৰ বনাই যাব পাৰে, আল্লাহৰ লগত পৰিচয় কৰাই যাব পাৰে। কাৰণ সেই সন্তানে যিমান আমল কৰিব, যিমান দোৱা কৰিব, কবৰত যোৱাৰ পিছতো তাৰ সোৱাব পিতামাতাই পাই থাকিব। সন্তানৰ বাপেক দিনটো জীৱিকাৰ কামত ব্যস্ত হৈ থকাৰ বাবে সাধাৰণতে মাকৰ লগতে বেছি সময় থাকে। অধিকাংশ মাকে সন্তানক দুনিয়াবী শিক্ষাৰে শিক্ষিত কৰাৰ বাবে অধিক আগ্ৰহী। দুনিয়াৰ শিক্ষা দিয়াটো দোষণীয় নহয়, কিন্তু তাৰ লগতে দিনৰ শিক্ষা দিয়াও দৰকাৰ, আল্লাহৰ লগত পৰিচয় কৰাই দিয়াৰ দৰকাৰ, নামাজত অভ্যস্ত কৰা দৰকাৰ, কোৰআন তফচিৰ কৰি পঢ়িবলৈ শিকোৱা দৰকাৰ, আল্লাহ আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আনুগত্য কৰিবলৈ শিকোৱা দৰকাৰ। তেতিয়াহে সন্তানৰ মাক দিনদাকি আৰু মুত্তাকি মহিলা হ'ব পাৰিব। মহিলাই কৰিব লগা আন এক আমল হ'ল নিয়ামতৰ শুকৰিয়া আদায় কৰা। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, অধিক মহিলা জান্নাতত যোৱাৰ আন এটা কাৰণ হ'ল তেওঁলোক নাচকুৰ হোৱা। বহু পুৰুষো নাচকুৰ হয়, কিন্তু কোনো ক্ষেত্ৰত পুৰুষে মহিলাতকৈ অধিক নাচকুৰ হয়। কিন্তু আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলকহে সতৰ্ক কৰি গৈছে। সেয়ে আল্লাহৰ শুকুৰ আদায় কৰিব লাগে। বিশেষকৈ দাম্পত্য জীৱনত এয়া স্বামীৰ বাবেও জৰুৰী। দাম্পত্য জীৱনত শান্তিৰ বাবে আল্লাহৰ শুকৰিয়া আদায় কৰাৰ বাদে আন কোনো বিকল্প নাই। যি অৱস্থাতে নাথাকক আলহামদুলিল্লাহ ক'ব লাগে। সকলো অৱস্থাতে আল্লাহৰ শুকৰিয়া আদায় কৰিবলৈ বিশাল অন্তৰৰ দৰকাৰ, ডাঙৰ মন লাগে। মুছলমান লোকৰ বাবে এই দুনিয়া পৰীক্ষাৰ বাদে আন একো নহয়। দুনিয়াৰ পৰীক্ষাত সফল হ'ব পাৰিলে জান্নাত, এই আখিৰাততহে পোৱা যাব। সেয়ে দুনিয়াত যি অৱস্থাতে নাথাকক আল্লাহৰ শুকৰিয়া আদায় কৰি আলহামদুলিল্লাহ ক'ব লাগে। মহিলাৰ আন এক কৰণীয় আমল হ'ল কাকো কোনো ধৰণৰ অভিশাপ, গালাগালি আদি কৰিব নালাগে। এনে বহু মাক আছে, অলপ হেৰফেৰ হ'লেই সন্তানক গালিগালাজ আৰম্ভ কৰে, বদদুৱা দিয়ে। স্বামীকো কয়, এনে পুৰুষো নথকা নহয়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, অধিক হাৰত মহিলা জাহান্নামত যোৱাৰ ইও আন এক কাৰণ। মানুহক অভিশাপ দিয়া, গালাগালি কৰাটো কবিৰা গুনাহ। বুখাৰী শৰীফৰ 6044 নম্বৰ আৰু 7076 তথা মুছলিম শৰীফৰ 64 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো মুছলিমক গালি দিয়াটো ফাচিকি আৰু নাফৰমানি আৰু কাজিয়া লগাটো কুফৰি। গালাগালি কৰাটো অনুচিত, ধৈৰ্য ধাৰণ কৰিব লাগে। আত্মীয়তাৰ বান্ধোন ৰক্ষা কৰাও মহিলাৰ আন এক গুৰুত্বপূৰ্ণ আমল, কিন্তু আজিৰ যুগত ই এক জটিল কাম। আজিৰ যুগত আত্মীয়তাৰ বান্ধোন ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। বৰ্তমান অধিকাংশ মহিলাই স্বামীৰ পৰিয়ালৰ লোকৰ প্ৰতি গুৰুত্ব নিদি নিজৰ পৰিয়ালৰ সৈতে ব্যস্ত থাকে। আনহাতে কিছু সংখ্যকে আকৌ বিয়া হৈ আহি নিজৰ পৰিয়ালক পাহৰি স্বামীও তেওঁৰ পৰিয়ালক লৈ ব্যস্ত হৈ পৰে। এনে হোৱাও অনুচিত। নিজৰ তেজ সম্পৰ্কৰ লোকৰ লগত আত্মীয়তা বজাই ৰাখিবই লাগিব। বিবাহ হৈ অহাৰ পিছত এগৰাকী মহিলা নিজৰ আৰু স্বামীৰ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক বেলেঞ্চ কৰি চলিব লাগিব। এনেধৰণৰ কিছু মহিলাও দেখা যায়, সকলো ঠিকেই থাকে, কিন্তু স্বামীয়ে নিজৰ ভায়েকক সহায় কৰা দেখিব নোৱাৰে,
মাক বাপেকৰ কথা শুনাত মান্তি নহয়, একমাত্ৰ স্ত্ৰীৰ কথাই শুনিব লাগে। এইসকল নিৰ্বোধ মহিলা, কাৰণ স্বামীয়ে নিজ আত্মীয়ৰ লগত সম্পৰ্ক অটুট ৰাখিলে, পিতা মাতাৰ কথা শুনিলে, বাধ্য হৈ থাকিলে আয়ুস বৃদ্ধি হয়, জীৱিকাত বৰকত হয়। গতিকে মহিলাগৰাকীৰে লাভ হয়, স্বামীক তেওঁৰ আত্মীয় স্বজনৰ পৰা আঁতৰাই ৰাখিলে স্ত্ৰীৰে ক্ষতি। সেয়ে মহিলাই আত্মীয়তাৰ বান্ধোন ৰক্ষা কৰি চলিব লাগে। দান সাদকা আন এক দৰকাৰী আমল। আমাৰ সমাজত মহিলাই দান সাদকা নকৰে, স্বামীয়েহে কৰে, কাৰণ মহিলাৰ নিজা কোনো টকা পইচা নাথাকে, উপাৰ্জনশীল মহিলাও খুবেই কম। মহিলাৰ নিজা টকা পইচা নথকাৰ বাবে স্বামীহে দায়ী। বিবাহৰ পিছত মহৰণা পৰিশোধ কৰিলে মহিলাৰ টকা পইচা হয়, মহিলাক মিৰাজ সম্পত্তিৰ ভাগ দিলে তাহাঁতৰ টকা পইচা হয়, হাত খৰচ দিলেও টকা পইচা হয়। তেওঁলোকে দান সাদকা কৰিব পৰাকৈ টকা পইচা লোৱাৰ বহু উপায় আছে, কিন্তু পুৰুষতান্ত্ৰিক এই সমাজত সকলো উপায় বন্ধ কৰি দিয়া হৈছে। বহুতে আকৌ কয় বিয়া দিয়া ছোৱালীয়ে মিৰাজ সম্পত্তিৰ ভাগ নাপায়, অথচ এয়া আল্লাহৰ নিৰ্দেশ। এনেবোৰ কাৰণতে এগৰাকী মহিলাই মছজিদত দান কৰিব ইচ্ছা কৰিলে, এটিম মিস্কিনক দান কৰিব ইচ্ছা কৰিলেও কৰিব নোৱাৰে। গতিকে নিকাহৰ পিছতে মহিলাই মহৰণাৰ টকা স্বামীৰ পৰা চমজি লৈ নিজৰ লগত ৰখা দৰকাৰ। স্বামীয়ে ধাৰে ল'লেও সময়মতে ঘূৰাই ল'ব আৰু ইচ্ছামতে দান কৰিব পাৰিব। দান সাদকাৰ মাধ্যমত আল্লাহ সন্তুষ্ট হয়, কবৰত শাস্তিৰ উত্তাপ কমে। সেয়া মহিলাসকলেও দান সাদকা কৰাৰ উপায় খোলা ৰাখিব লাগে। ইয়াৰ বাদে মহিলাই কৰিব লগা আন এক আমল হ'ল সময়ৰ অপচয় নকৰা। আজিকালি নাৰী পুৰুষ সকলোৱে ফেচবুক, সামাজিক মাধ্যম আদিত ব্যস্ত হৈ থাকি সময়ৰ অপচয় কৰে। এনেদৰে সময়ৰ অপচয় কৰিলে আল্লাহৰ ইবাদত কৰাত অসুবিধা হয়। দুনিয়াবী অৰ্থহীন কামত সময় অপচয় কৰাতকৈ আল্লাহক স্মৰণ কৰি নফল ইবাদতত ব্যস্ত হৈ থকা উচিত। মহান আল্লাহে আমাক সকলোকে সঠিক পথত চলাৰ আৰু আল্লাহৰ ইবাদত কৰাৰ তৌফিক দিয়ক, আমিন। ৱাখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।